চাৰ্ভেইডসকল চৰকাৰী কৰ্মচাৰীসকলে 10 লাখ টকা পোৱাৰ বাট মুকলি হৈছে হয় চাৰ্ভেইডসকল। আপোনালোকে জানে ইতিমধ্যে ৰাজ্য চৰকাৰে এক বিশেষ আঁচনি আনিছে আৰু সেই আঁচনিৰ অধীনত আপোনালোকৰ যদি এনেও মৃত্যু হয় তেনেহ'লে আপোনালোকে 10 লাখ টকা এটা লাভ কৰিব, আনহাতে এক্সিডেণ্টলি মৃত্যু হ'লে 1 কোটি টকালৈকে যদি লাভালাভ পাব সেয়া আপোনালোকে জানে। আৰু তাৰে অধীনতে আছক বিশেষ খবৰ, নিৰ্বাচনী দায়িত্বত মৃত্যু হোৱা শিক্ষকৰ পত্নীলৈ সাহায্য চেক প্ৰদান ধুবুৰী জিলা আয়ুক্তৰ। আৰু সেয়েহে ষ্টেট গভৰ্ণমেণ্টৰ চেলাৰী পেকেজ চমুকৈ SGSP আঁচনিৰ অধীনত আজি ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে 10 লাখ টকাৰ এখন চেক প্ৰয়াত শিক্ষক সঞ্জীৱ কুমাৰ আৰু পত্নীৰ দেৱনী ৰায়ক প্ৰদান কৰে। আৰু উল্লেখযোগ্য যে ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ MP স্কুলৰ প্ৰধান শিক্ষক চলিত বৰ্ষৰ 6 মে'ত নিৰ্বাচনী দায়িত্ব পালনৰ সময়ত অসুস্থ হৈ মৃত্যু সাৱটি লোৱাৰ কাৰণে তেওঁৰ একাউণ্টটো যি চেলাৰী একাউণ্টলৈ সলনি কৰা হৈছিল আৰু তাৰ ফলত ধুবুৰী ষ্টেট বেংকৰ প্ৰধান শাখাৰ মুখ্য প্ৰবন্ধক মনোজ কুমাৰৰ উপস্থিতিত এই 10 লাখ টকাৰ আপোনাৰ এই সাহায্য প্ৰদান কৰা হয়। সেয়েহে আপোনালোকৰ একাউণ্টটো যদি এতিয়াও চেলাৰী একাউণ্টলৈ পৰিৱৰ্তন কৰা নাই তেনেহ'লে আপোনালোকে আজি বেংকত গৈ এপ্লিকেশ্যন দি আপোনালোকৰ একাউণ্টটো চেলাৰী একাউণ্টলৈ পৰিৱৰ্তন কৰিব। আৰু তাৰ ফলত ভগৱানে নকৰক যদিহে এনে মৃত্যু হ'লে আপোনালোকে 10 লাখ টকা লাভ কৰিব, এক্সিডেণ্টলি মৃত্যু হ'লে আপোনালোকে 1 কোটি টকা, আনহাতে যদিহে পাৰ্মানেণ্ট ডিচেবিলিটি হ'লে আপোনালোকে 1 কোটি টকা আৰু আংশিক ডিচেবিলিটি হ'লে আপোনালোকে 80 লাখ টকালৈকে লাভ কৰিব। আৰু তাৰে উদাহৰণস্বৰূপে এই কৰ্মচাৰীজনৰ মৃত্যু হোৱাত তেওঁৰ এই 10 লাখ টকা তেখেতে লাভ কৰে আৰু এয়া লাভ কৰে আপোনাৰ তেওঁৰ ছেভিং একাউণ্টছৰ ঠাইত চেলাৰী একাউণ্ট হোৱাৰ কাৰণে। আৰু সেয়েহে কৰ্মচাৰীসকলে আপোনালোকৰ একাউণ্টটো আজিয়েই চেলাৰী একাউণ্টলৈ সলনি কৰক আৰু যাৰ ফলত আপোনালোকৰ ভৱিষ্যত আপোনাৰ সুৰক্ষিত হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।